का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। প্ৰাকৃতিক জলসম্পদৰে পৰিপূৰ্ণ অসমত মীন পালনে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে। খাল, বিল, পুখুৰী আদিৰ উপৰিও শেহতীয়াকৈ ধান খেতিৰ সমন্বয়ত মীন পালনে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে। ধাননি পথাৰত প্ৰায় আধা মিটাৰ পানী থাকে আৰু এই পানীখিনিৰো উৎপাদিকা শক্তি আছে। ধাননি পথাৰত মাছ দিলে এই উৎপাদিকা শক্তিৰ যথোচিত ব্যৱহাৰ কৰা হয়। মাছ উৎপাদনৰ ফলত কৃষকৰ উপাৰ্জন আৰু পৰিপুষ্টিৰ বাবে প্ৰভূত বৰঙণি আগবঢ়োৱা হয়। তাৰোপৰি ধাননি পথাৰত মাছ নাথাকিলে পথাৰৰ জৈৱিক বৈচিত্ৰতাৰ সন্তুলন ৰক্ষা নপৰে। ফলস্বৰূপে বিভিন্ন পোক পতংগ আৰু বেমাৰ আজাৰৰ বাবে ধানৰ উৎপাদন ব্যাহত হয়। ধান খেতিৰ সমন্বয়ত মীন পালন কৰি লাভৱান হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ এপাট আঁচনিৰ মীন পালকসকল। প্ৰায় 30% অঞ্চল মীন পালনৰ বাবে ব্যৱহাৰ কৰি 70% ধান খেতিৰ বাবে ব্যৱহাৰ কৰে। ধান খেতিৰ সমন্বয়ত মীন পালনৰ বিভিন্ন দিশ সন্দৰ্ভত মীন উন্নয়ন বিষয়া আনোৱাৰ হুছেইন খানে এনেদৰে কয়। আমাৰ মীন পালকসকলে ধান খেতিৰ সমন্বয়ত মাছ পালন কৰিছে। এই সন্দৰ্ভত আপুনি এপাট প্ৰজেক্টৰ জৰিয়তে কেনেকে ধান খেতিৰ সমন্বয়ত মীন পালন কৰিছে বাৰু? হয়, এইটো আমি আজি উপস্থিত আছো মৰিগাঁও জিলাৰ মৰিয়াধজ ক্লাষ্টাৰ। এইটো 2021-22 বৰ্ষত 5 হেক্টৰ ৱাটাৰ এৰিয়া সামৰি পেলাই 13জন মুঠ হিতাধিকাৰীক আমি পেডিকাম ফিছ কালচাৰ, যিটো আপোনালোকে দেখি আছে, আমি ইয়াত কৰিছোঁ। আগতে মানুহখিনি পেডিকাম ফিছ কালচাৰ কৰি আছিলে যদিও তেওঁলোকে ট্ৰেডিশ্যনেল মেথডত কৰে আৰু আগতে আমাৰ ট্ৰেডিশ্যনেল মেথড কৰে। যিখিনি প্ৰডাকশ্যন পায় আমি এতিয়া তেওঁলোকক গোটেইখিনি আমাৰ যিখিনি চিলেক্টেড বেনিফিচিয়াৰী আমি তেওঁলোকক প্ৰশিক্ষণ দিছোঁ। বৈজ্ঞানিক পদ্ধতিত কেনেকৈ মীন পালন কৰে গোটেই প্ৰশিক্ষণ পাতি পায়। তেওঁলোকে এতিয়া আপোনালোকে যিটো পেডি ফিল্ড দেখিছে, তেওঁলোকে বিনা 11 ধানটো ইন্ট্ৰডিউচ কৰিছে। তাৰমানে তেওঁলোকে ধানৰ প্ৰজাতিটো বিনা 11টো এবাৰ ব্যৱহাৰ কৰিছে। হাই ইল্ডিং ভেৰাইটি হয়। গতিকে আমি তেওঁলোকক কেনেবাকে বানপানী বা আক্ৰান্ত হ'লেও এনেকুৱা ক্ষতি নহয়। আৰু এনে ধৰক মাছৰ ক্ষেত্ৰত কি মাছ দিছে বাৰু আপোনালোকে? আমি ৰৌ, মিৰিকা আৰু এইবাৰ এটা আপোনালোকে শুনি ভাল পাব যে আমি ইয়াত নতুনকে এইবাৰ জয়ন্তী ৰৌ আৰু আমুৰ কাপ আৰু মোৱা মাছৰ মোৱা মাছটো দিছো এইবাৰ। মোৱা মাছ দিলে এনে কেনেকুৱা ধৰণৰ সুবিধা হ'ব বাৰু ইয়াতে? মোৱা মাছটোতো নিউট্ৰিচনেল ভেলু বহুত আছে। আমিতো কাৰ্প প্ৰডাকশ্যন পামেই লগতে চাৰপ্লাছকে মোৱা মাছৰ প্ৰডাকশ্যনটো পাই যাম। আৰু হাইলি নিউট্ৰিচনেল ভেলু আছে মাছটোত। খায়ো টেষ্টি, মানুহে পচন্দ কৰে, প্ৰিফাৰ কৰে, মাৰ্কেটতো প্ৰিফাৰ কৰে। মোৱা মাছটো তাতে ধৰক প্ৰজনন কৰিব, নিজে প্ৰজনন কৰিব, তাত পুখুৰীতে প্ৰজনন কৰিব। এনে প্ৰথমবাৰৰ বাবে ইন্ট্ৰডিউচ কৰিছে? প্ৰথমবাৰৰ বাবে ইয়াত ইন্ট্ৰডিউচ কৰা হৈছে। এনে মানুহবিলাকক ধৰক এই ক্ষেত্ৰত অলপ প্ৰশিক্ষণ পাতি দিয়া হৈছে। তেওঁলোকে ধৰক গ্ৰহণ কৰিছে। মানুহখিনি যথেষ্ট আগ্ৰহী। তেওঁলোকে সংঘবদ্ধভাৱে আমি যেতিয়া মাতো ট্ৰেইনিঙত তেওঁলোক আহে। গোট এটা গঠন কৰিছে FPG বুলি, ফাৰ্মাৰ্ছ প্ৰডিউচাৰ গ্ৰুপ। 5 হেক্টৰ ৱাটাৰ এৰিয়াত আছে মুঠ 13জন এইবোৰ তাৰমানে আপোনালোকে আশাবাদী নে যে ইয়াক দেখি শুনি নিশ্চয়কৈ আমাৰ এই গোটেই অঞ্চল আমি অকল ইয়াত 5 হেক্টৰ আমাৰ আপাৰ্ট আঁচনিৰ পৰা অকল 5 হেক্টৰহে আমি ডেভেলপ কৰিব পাৰিছো। কিন্তু হুৱেৰাজ এই বিশাল অঞ্চলত আমাৰ প্ৰায় 100 হেক্টৰমান এৰিয়া আছে পেডিকাম ফিছ কালচাৰ মানুহে কৰে। কিন্তু তেওঁলোকে তাৰমানে থলুৱা কৰে। আমি আশাবাদী যে তেওঁলোক নিশ্চয় আমাৰ এইটো দেখাৰ পিছত তেওঁলোকেও এইটো আমাৰ কনচেপ্টটো ফ'ল' কৰিব। আমি যেনেকৈ ফিছ কালচাৰ কৰি আছো, যিহেতু আমি ভাল প্ৰডাকশ্যন পাবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। গতিকে আমাৰ যিখিনি নিয়াৰাৰ ফাৰ্মাৰ, যিখিনি আমাৰ আঁচনিত সামৰিব পৰা নাই, তেওঁলোকেও নিশ্চয় উপকৃত হ'ব। এই আঁচনিৰ দ্বাৰা তেওঁলোকে উপকৃত হ'ব দেখি মেলি। আপুনি আশাবাদী? আৰু নিশ্চয়। বানপানীৰ দ্বাৰা সহজে আক্ৰান্ত নোহোৱা বিনা 1, ৰঞ্জিত শ্ৰাৱণ আদি ধান প্ৰজাতি আৰু উচ্চ উৎপাদনক্ষম মাছ যেনে আমুৰ কাৰ্প আদি পোনা ধান খেতিত মেলাটো অতি উপযোগী। এনে ব্যৱস্থাৱলীৰ জৰিয়তে মীন পালকসকল কেনেদৰে উপকৃত হৈছে
সেই সন্দৰ্ভত মৰিগাঁও জিলাৰ আগশাৰীৰ খেতিয়ক শহীদুল ইছলামে এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা ধৰক ধান খেতিৰ সময়ত মাছ পালন কৰি আছে? আমি ধৰক প্ৰায় 7 বছৰ 10 বছৰ ধৰি মাছ পালন কৰি আছো। বহুত সহায় পাই পেলাই এই বছৰ আপুনি ধৰক এপাৰ্টৰ আঁচনি পাইছে? এপাৰ্ট আঁচনি এপিজে গোটটো আমি বনাইছোঁ প্ৰায় 13 জনীয়া। এই গোটটো আমি মানে সহায় পাই আছো আৰু আমাৰো সহায় দিব বুলি আমি আশাবাদী। এনে কি প্ৰজাতিৰ মানে ধৰক মাছ পোনা মেলিছে? ধৰক আছে ৰূপ আছে আৰু ভাংগুৰ মাছো আছে আৰু এইফালে কাটলা, যিটো কাটলা বুলি কয়, বকু মাছ। আৰু এনে সৰু মাছ কিবা মেলিছে নেকি? সৰু মাছো মিলা আছে ধৰক মই আমাৰ যিবিলাক ধৰক পুঠি মাছ বুলি কয় এটা, আৰু মোৱা মাছটো আছে। মোৱা মাছ এইবাৰ প্ৰথম মেলিছে নেকি? প্ৰথম মেলিছে। আগতে মেলা নাছিলে? আগতে মেলা নাই, এতিয়া প্ৰথম পাইছো, প্ৰথম মেলিছো। হয়। আৰু এনে ধানটো কি ধান ৰুইছে? ধানটোতো বিনা 11 যিটো ধান সেইটো। হয়, বিনা 11 ধানটো ৰুইছে। আৰু হয়, তাৰমানে ধৰক ধানটো আগতে বেলেগ ধান ৰুইছিলে? আগতে বেলেগ ধান ৰুইছিলোঁ, এতিয়া মানে আমি মীন বিভাগৰ পৰা অলপ মানে সহযোগিতা পাই আছো। পাই পেলাই বস্তুখিনি আমি এতিয়া নতুন ধান পাইছো, নতুন ধানৰ পৰা মেলি দিম। হয়, গতিকে ধৰক এই বিনা 11 ধানটো দিছে আৰু মাছো আপোনালোকে ধৰক মাছৰ আমি মোৱা মাছো দিছে, আমুৰ কাপোৰ দিছে, পাইছো আৰু জয়ন্তী ৰৌ দিছে পাইছো। তাৰমানে ধৰক আপোনালোকে আশা কৰিছে নেকি অলপ আগতকৈ বেছি? আগতকৈ আৰু অলপ উন্নত পাম বুলি আমি আশাবাদী। হয়, আৰু পাৰবিলাকো নতুনকৈ আপোনালোকে বান্ধি দিছে? পাৰবিলাক নতুনকৈ বান্ধি আছো আৰু আশাবাদী মানে বান্ধি থাকিম, যাতে আমি মানে গোটৰ পৰা কিবা সহায় পালে। গতিকে ধৰক আপোনালোকৰ যিটো এই প্ৰচেষ্টা কিমানজন আছে বাৰু আপোনালোকৰ? এপিজি গোটত আছে 13 জন আছো। 13 জন আছে। আটাই 13 জন এনেকে মোৱা মাছ মেলিছে? মোৱা মাছ এনেকে মেলিছে আৰু আমি এইখিনি মানে কেনেকে মেলিব লাগে আমি এইটো গোটত বহি পেলাই এটা সিদ্ধান্ত লৈ পেলাই গৈছো। এই ক্ষেত্ৰত প্ৰশিক্ষণ পাতি লৈছে? প্ৰশিক্ষণ পাতি লৈছো আৰু প্ৰশিক্ষণ আমাক দিছে ইণ্ডিয়াৰ পৰা আহিছে, প্ৰশিক্ষণ দিবৰ কাৰণে আহিছে। হাতে কামে আপোনালোকে ধৰক প্ৰশিক্ষণো লৈছে আৰু নতুন উৎসাহেৰে আপোনালোকে কাম কৰিম বুলি আৰু আশাবাদী আমি। হয়, আৰু ভাল হলে আৰু যাতে আমি আশাবাদী আমি এই 13 জনে আৰু বহুত কিবা কিবি কৰিব পাৰো। আপোনালোকে এজন আদৰ্শবান হওক, আপোনালোকক দেখি শুনি আৰু বেলেগেও যাতে আমাক দেখি পেলাই আৰু উন্নত ধৰণে পাব পাৰে যে তোমালোকে কেনেকে কৰিছা, খুব প্ৰশিক্ষণটো ক'ৰ পৰা লৈছা, কি কথা আমালোকে পাতিলে আমি আশাবাদী সিহঁতক দিম। মোৱা আৰু অন্য সৰু থলুৱা প্ৰজাতিৰ মাছৰ উৎপাদন প্ৰযুক্তিবিদ্যাই অতিৰিক্ত মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছ উৎপাদন কৰে, যিয়ে স্থানীয় লোকৰ পৰিপুষ্টি সুৰক্ষাত সহায় কৰে। উচ্চ বজাৰ চাহিদা আৰু তুলনামূলকভাৱে উচ্চ বজাৰ মূল্য থকা মোৱা মাছৰ লগত কাৰ্পজাতীয় মাছ ধাননি পথাৰত মেলি কেনেদৰে লাভৱান হ'ব পাৰি, সেই সন্দৰ্ভত মৰিগাঁও জিলা মীন উন্নয়ন বিষয়া ভাস্কৰ জ্যোতি নাথে এনেদৰে কয়। আমি দেখিছোঁ ধৰক মৰিগাঁও জিলাত যিখিনি মীন পালক আছে, ধান খেতিৰ সমন্বয়ত মীন পালন কৰিছে, তেওঁলোকে ধৰক ধাননি ডৰাত মোৱা মাছো পালন কৰিছে। হয়, এই মোৱা মাছ পালন কৰাৰ তাৰমানে প্ৰধান উপকাৰিতা কি বাৰু? প্ৰধান উপকাৰিতা হ'ল আপোনালোকে চাওক, ৰৌ, বাহু, মিৰিকা এই মাছখিনি আগৰ পৰা পালন কৰি থাকে, কিন্তু সৰু মাছৰ পুষ্টিগুণটো বহুত বেছি। ডাঙৰ মাছতকৈ সৰু মাছৰ যিটো পুষ্টিগুণ সেইটো ইয়াতকৈ কম্পেয়াৰ যদি মানে তুলনামূলকভাৱে চাই বহুত বেছি, আৰু এইটো এটা এডিশ্যনেল ইনকাম হয়। এই মোৱা মাছৰ পৰা আপোনাৰ এডিশ্যনেল ইনকাম এটা হয়, আৰু মোৱা মাছৰ মাৰ্কেটটো বেছি, দামটো বেছি, সৰু মাছৰ ভিতৰত এটা অতিৰিক্ত লাভ বুলি আপুনি ক'ব খুজিছে? এটা সাপ্লাছ প্ৰডাকশ্যন যিটো কয়, এক্সেছ প্ৰডাকশ্যন এটা হয়। তাৰমানে ধৰক ৰৌ, বাহু, মিৰিকা এইবিলাক থকাৰ উপৰিও হৈ আছে, এইখিনি হৈ আছে আৰু এইখিনি ৰাইজে পাই আছে, এই বেনিফিটটো পাই আছে। তাৰ বাহিৰে এতিয়া যিটো আমি মৌলা মাছটো ব্যৱহাৰ কৰিছোঁ, এটা হাই ইল্ডিং ভেৰাইটি। মোৱা মাছ হওক, জয়ন্তী ৰৌ হওক, আমুৰ কাপ হওক, এইবিলাক এটা হাই ইল্ডিং ভেৰাইটি হয়। গতিকে আমি এতিয়া এই ধান খেতিৰ লগত যে এই মোৱা মাছটো দিছোঁ, এইটো প্ৰথমবাৰৰ কাৰণে দিছোঁ, আৰু ইয়াৰ ফলত কৃষকে এটা অতিৰিক্ত আয় পাব। আৰু মৰিগাঁও জিলা যিহেতু এটা গভৰ্ণৰ এডাপ্টেড ডিষ্ট্ৰিক্ট, আমি সদায় ফাৰ্মাৰক চাম যাতে ফাৰ্মাৰৰ ইনকামটো ডাবল হয়। ডাবল কেনেকৈ কৰিব পাৰি আমি সেইটো চেষ্টা অব্যাহত ৰাখিছোঁ। মানে একে পানীকালিৰ ভিতৰত বিভিন্ন মাছ দি বিভিন্ন খেতি কৰি ইনকামটো কেনেকৈ ডাবল হ'ব পাৰি, আৰু তাৰ প্ৰচেষ্টা হিচাপে আমি আজি ইয়াতে মোৱা মাছ এৰি দিছোঁ, আৰু এই চেষ্টাটো আমি অব্যাহত ৰাখিছোঁ। আমি ইয়াতে যিমান পেডি কাম ফিছ কালচাৰ আছে, প্ৰজেক্ট আছে এপাৰ্টৰ, সেই মানুহখিনিৰ আটাইকে আমি অনুপ্ৰেৰণা যোগাম যাতে সকলোৱে এই কালচাৰটো কৰে। মোৱা মাছ পিছত দেখি শুনি হয়তো যিখিনি বাহিৰা ফাৰ্মাৰ আছে ওচৰ পাজৰে তেওঁলোকে গোটেইখিনিয়ে কৰিব। ডেফিনেটলি আমি ইয়াতে পেডি কাম ফিছ কালচাৰ লৈছোঁ 5 হেক্টৰ, কিন্তু ইয়াতে 100 হেক্টৰ আছে। গতিকে বাকী ৰাইজো আহিছে আজি ইয়ালৈ, সকলোৱে দেখিছে মোৱা মাছৰ উপকাৰিতাটো কি, আৰু তেওঁলোকে যেতিয়া হাৰ্ভেষ্টিং কৰিব, মাছ মাৰিব, তেতিয়াও দেখিব উপকাৰিতাটো কি। গতিকে সকলোৱে অনুপ্ৰাণিত হ'ব আৰু সকলোৱে এই কালচাৰটো এডপ্ট কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস। হয়, গতিকে ধৰক প্ৰথমবাৰৰ বাবে আপোনালোকে ধৰক এনেকুৱা পেডি ফিল্ডত মোৱা মাছটো এৰিছে। আৰু জয়ন্তী ৰৌ, আমুৰ কাপ,
আৰু যিটো মোৱা মাছ আজি যিটো মেলিলোঁ আমি মোৱা মাছ এইটো যিসকল কৃষকক লাগে ইয়াতে দেখিছোঁ আমি 5 হেক্টৰত এপাৰ্টৰ আঁচনি লৈছোঁ কিন্তু 100 হেক্টৰ পানীকালি ইয়াতে আছে ধান খেতিৰ লগত মাছ খেতি কৰিব পৰা আৰু তাতে এই 3টা জাতৰ যদি মানে হাইলিং ভেৰাইটি তেওঁলোকে মেলিব বিচাৰে তেওঁলোকে মই আজি কথা পাতি আহিছোঁ ৰহাৰ যিখন জোঙাল বলুভোগৰ মীন পাম্প অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ মীন পাম্পখন আছে তাতে মই কথা পাতি আহিছোঁ তেওঁলোকে যোগান ধৰিব তাতে যথেষ্ট সৰু মাছ আছে জয়ন্তীৰো এবাৰ তাতে ব্ৰিডিং হৈছে ফ্ৰাই আছে ফিংগাৰিং আছে সকলো ধৰণৰ সৰু মাছ আছে গতিকে কৃষকে যেনেকৈ বিচাৰে আমি মীন বিভাগ যোগান ধৰিবলৈ সক্ষম গতিকে আমাৰ মীন পালকসকলক আপোনালোকে সহায় সহযোগ ডেফিনেটলি আগবঢ়াম তেওঁলোকক আমি আশ্বাস দিছোঁ যে তেওঁলোকক লগা হ'লে আমি ইয়াতে আনি দিয়াৰ ব্যৱস্থা কৰিম যিটো অক্সিজেন পেকিং হ'ব পলিথিনত অক্সিজেন দি ভৰাই এইখিনি পোৱাই দিয়াৰ দায়িত্বটো আমাৰ ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো বিল উন্নয়নৰ যথেষ্ট সম্ভাৱনীয়তা আছে বানপানীৰ দ্বাৰা সহজে আক্ৰান্ত জিলাখনত বিল উন্নয়নৰ যথেষ্ট সম্ভাৱনীয়তা আছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰতো এই বিলসমূহে যথেষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে এপাৰ্ট আঁচনিৰ জৰিয়তে উন্নয়ন কৰা মৰিগাঁও জিলাৰ চাৰিপুনীয়া বিলত মাছ পালনৰ লগতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থা হাতত লোৱা হৈছে এই সন্দৰ্ভত মৰিগাঁও জিলা মীন উন্নয়ন বিষয়া ভাস্কৰ জ্যোতি নাথে বিলত মীন উৎপাদনৰ বিভিন্ন দিশ সন্দৰ্ভত এনেদৰে কয় এতিয়া মৰিগাঁও জিলাত চৰকাৰী বেচৰকাৰী মিলি প্ৰায় 120খনমান বিল আছে এই বিলখিনিত আমাৰ দেখা গৈছে আগতে যিবিলাক থলুৱা মাছ পায় থলুৱা প্ৰজাতিৰ মাছ ইয়াৰ সংখ্যা লাহে লাহে কমি আহিছে গতিকে আমি এইটো বিলত আচলতে যধে মধে যিটো মাছ ধৰাৰ প্ৰৱণতা এটা মানুহৰ দেখা যায় বা দুখীয়া মানুহখিনিৰ যিটো দুখীয়া অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ যিটো উপায় সেইটো কাৰণে তেওঁলোকে যিটো যধে মধে ইনডিস্ক্ৰিমিনেট ফিচিং সেইটোৰ কাৰণে আচলতে মাছৰ সংখ্যা কমি আহিছে তেওঁলোকে সৰু ডাঙৰ একো নাচায় থলুৱা মাছ যিবোৰ বিলুপ্তিপ্ৰায় প্ৰজাতি সেইবোৰ তেওঁলোকে ধৰে বেচে নিজৰ আৰ্থিক অৱস্থাটো টনকিয়াল কৰিবৰ বাবে এতিয়া আমি বিলবিলাকত কি কৰিছোঁ এই ব্যৱস্থাটোৰ কাৰণে বিলৰ আচলতে এটা নিয়ম আছে যে বিলখন চাফা কৰিলেও তাৰে 5% এৰিয়া আমি ৰাখি থ'ব লাগে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আৰু সেই ঠাইটোত আমাৰ সৰু মাছটো থাকিব যিটো বিলুপ্তিপ্ৰায় প্ৰজাতিৰ মাছ সেই মাছটো থাকিব তাত আমি মাছ মাৰিব নালাগে বাকী অংশটো আমি মাছ পোনা মেলিম মাছ মাৰিম কিন্তু সেই 5% যি জেগা 5% জেগা সেই ঠাইটো আমি ৰাখি থ'ম যাতে থলুৱা মাছৰ এটা সংৰক্ষণ হৈ থাকে তাতে আৰু সৰু মাছটো আমাৰ ৰাইজে খাব লাগে আমাৰ ৰাইজে দেখা যায় যে ডাঙৰ মাছৰ প্ৰতি খোৱাৰ প্ৰৱণতা বেছি কিন্তু তাতকৈ সৰু মাছটোৰ উপকাৰিতা বেছি সৰু মাছৰ যিটো পুষ্টিকৰ গুণ সেই গুণটো বহুত বেছি এতিয়া সৰু মাছৰ ভিতৰত ধৰি লওক কিছুমান মাছ আছে যেনে মোৱা মাছটো কি হয় দুমাহৰ মূৰে মূৰে আপোনাৰ বেছি থাকিব পাৰিব মোৱা মাছৰ এটা এক্সট্ৰা প্ৰডাকশ্যন এটা হ'ল এতিয়া বিলত যি ৰৌ বাহু মিৰিকা এইবোৰ মেলা হয় এইখিনিতো আমাৰ কমন মেলে তাৰ লগতে সৰু মাছ যে মেলিব লাগে এই ধাৰণাটো মানুহৰ নাই আৰু এইখিনি মেলাৰ ফলত এটা আপোনাৰ অতিৰিক্ত এটা উপাৰ্জন এটা হ'ল ছাপ্লাছ প্ৰডাকশ্যন এটা হ'ল গতিকে দুমাহৰ মূৰে মূৰে যিহেতু বেচিব পাৰিব আৰু তাৰ যিটো পুষ্টিকাৰক ভেলু এই ভেলুটোও বেছি আৰু সৰু মাছটো ধৰি লওক মোৱা মাছ এটা খোৱাৰ ফলত আপুনি হাড়ডালো খালে হাড়ডালটো পেলাই নিদিয়ে তাৰ ফলত আমাৰ কেলছিয়ামটো গ'ল বা মাছৰ চকুটো খালে এইখিনি কৰা চকুৰ কাৰণে ভাল গতিকে আটাইখিনি যিখিনি পুষ্টিকাৰক পাব লাগে সেইখিনি আপুনি সৰু মাছত পায় গতিকে এই বিলত আমি এই চাৰিপুনীয়া বিলত আমি এনেকুৱা এটা ব্যৱস্থা লৈছোঁ যাতে বিলৰ এটা অংশ আমি ৰিজাৰ্ভ ৰাখিছোঁ 5% এৰিয়া আমি ৰিজাৰ্ভ ৰাখিছোঁ তাত কোনো কাৰণত আমি মাছ মাৰিব নিদিওঁ আৰু তাত সৰু মাছটো জমা হৈ থাকিব থলুৱা মাছ জমা হৈ থাকিব বিলুপ্তিপ্ৰায় যিখিনি মাছ এই মাছখিনি আমি সংৰক্ষণৰ পূৰা ব্যৱস্থা কৰিছোঁ ইয়াত আৰু তাৰ বাহিৰে আমি বিলতো মোৱা মাছ এৰিছোঁ যাতে এওঁলোকৰ আয়টো দুগুণ বৃদ্ধি পায় বিল বা জলাশয় আদিত ডাঙৰ আকৃতিৰ মাছ পোনা মেলাৰ বাবে পৰামৰ্শ দিয়া হয় ডাঙৰ আকৃতিৰ মাছ পোনা মেলিলে মাছখিনি সোনকালে ডাঙৰো হয় জলজ অপতৃণ মুক্ত প্ৰতি হেক্টৰ বিলত বা জলাশয়ত 3000ৰ পৰা 4000 সংখ্যক মীন পোনা মেলা হয় বিলত মেলিবলগীয়া মাছৰ আকাৰ সন্দৰ্ভত চাৰিপুনীয়া বিলৰ সদস্য দীপক দেউৰীয়ে এনেদৰে কয় আপোনালোকে এই বিলখনত প্ৰত্যেক বছৰে পোনা মেলে হয় কি পোনা মেলে আমি আপোনাৰ ডাঙৰ পোনা মেলো কি প্ৰজাতিৰ পোনা কি প্ৰজাতিৰ বুলি ক'ব যাওঁতে ৰৌ মিৰিকা ভকুৱা গাছকাপ কমন এনেধৰণৰ প্ৰজাতিয়ে মেলো চিলভাৰ কাপ মেলে তাৰমানে ধৰক পোনাখিনি আমি দেখিছোঁ আপোনালোকৰ পোনা যিখিনি মেলিছে প্ৰায় 100 গ্ৰাম 150 গ্ৰাম বা 200 গ্ৰামলৈকে পোনা মেলে এনে কিমান ধৰক পোনা মেলে বাৰু বিলখন 15000 মানে 7 হেক্টৰ পানী গালি আছে প্ৰায় 15000 পোনা মেলে আৰু ইয়াৰ কাৰণে আপোনালোকৰ ৰিয়াৰিং টেংক আছে নেকি আছে তাত পোনাখিনি কি কৰে আগৰ বছৰতে মজুত কৰি থৈ দিয়ে হয় আমি জমা কৰোঁ আৰু নেক্সট আপোনাৰ আমি মাঘ আৰু
চৈতত আমি মাছটো ডাঙৰ মাছটো ধৰি বিক্ৰী কৰোঁ আৰু তাৰ পৰা আমি পোনাটো ইফাললৈ আমি মেলি দিওঁ। তাৰমানে প্ৰত্যেক বছৰে ধৰক ডাঙৰ মাছটো বিক্ৰী কৰে হয় হয় আৰু পোনাখিনি মেলে হয় হয় ৰোটেশ্যন কৰি থাকে। এনে ধৰক কিমানমান টকাৰ মাছ আপোনালোকে বছৰেকত বিক্ৰী কৰিব পাৰে? আমাৰ বছৰেকত 12 পৰা 15 লাখ পৰ্যন্ত বিক্ৰী হয়, মাছ বিক্ৰী হয়। হয় আৰু সেইমতে আপোনালোকে ধৰক ডাঙৰ পোনা আৰু ইয়াত বিলত মেলে আৰু মেলি দিওঁ। ৰেয়াৰিং টেংক আছে আপোনালোকৰ? হয় আছে। আগৰ বছৰতে থৈ দিয়ে নেকি পোনাখিনি? আগৰ বছৰ থওঁ আৰু আমি আগৰ বছৰতে আমি আপোনাৰ ফিংগাৰলিংটো কিনি ৰেয়াৰিং টেংকত থওঁ আৰু নেক্সট আমি মাঘ আৰু বহাগত আমি ডাঙৰ মাছটো বিক্ৰী কৰি আমি ৰেয়াৰিং টেংকৰ পৰা আমি ডাঙৰ পোনাটো কোন মাহত মেলে বাৰু আপোনালোকে সাধাৰণতে? পোনাটো কোন মাহত মেলে ডাঙৰ পোনা? ফাগুন চৈত বহাগ এনেকৈ মেলি দিওঁ। তাৰমানে ধৰক যেতিয়া গৰম আহিব লাহে লাহে তেতিয়া আপোনালোকে পোনা মেলে? পোনা মেলি দিওঁ। এনে ধৰক আমাৰ বহুত বিলত মানুহবিলাকে ধৰক পোনা মেলাৰ কাৰণে অলপ অনীহা প্ৰকাশ কৰে। তেনেকুৱা বিল যিখিনি আছে আমাৰ অসমত, তেনেকুৱা বিল উন্নয়ন সমিতিবিলাকক আপোনালোকে কি পৰামৰ্শ দিব বিচাৰে? আমি তেওঁলোকক আমি পৰামৰ্শ এইটোৱে দিম যাতে তেওঁলোকে এই মীন পালনৰ দ্বাৰাই আমাক অনুসৰণ কৰি তেওঁলোকে আমাতকৈ বেছিকৈ স্বাৱলম্বী হওক। আমাৰ অনুসৰণৰ মাধ্যমেৰে তেওঁলোকে পোনা মেলি তেওঁলোকে যাতে আমাৰ দৰে আগবাঢ়ি আহে আৰু মীন পালনৰ জগতখন যেন আগুৱাই নিয়ে, সেয়ে আমি তেখেতসকলক পৰামৰ্শ দিম। বিল উন্নয়নৰ বাবে পুৰুষৰ লগতে মহিলাসকলেও আগবাঢ়ি অহাটোৱে যথেষ্ট আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। মৰিগাঁও জিলাৰ চাৰিপুনীয়া বিলৰ মহিলা গোটে বিল উন্নয়নৰ বাবে লোৱা পদক্ষেপৰ কথা ব্যক্ত কৰি বিল উন্নয়ন সমিতিৰ সদস্যা নৱমল্লিকা দেউৰীয়ে এনেদৰে কয়। আমি দেখিছোঁ পুৰুষবিলাকৰ লগত মহিলাবিলাকো জড়িত হৈ আছে বিলখনত। আপোনালোকে ধৰক এই মেটেকা চাফা কৰা বা এইবিলাক কামত জড়িত আছে থাকে নেকি? জড়িত থাকে। প্ৰতি বছৰে ইয়াত মেটেকা হয় যে তেতিয়া মানে পুৰুষসকলৰ লগতে সমানে মহিলাসকলো আহি মেটেকা চাফা কৰাত মানে সহায় কৰি দিওঁ। হয়, বা মাছ পোনা মেলাৰ পিছত মাছৰ খাদ্য এইবিলাক কামতো আপোনালোকে জড়িত থাকে। হয়, গতিকে ধৰক পুৰুষ মহিলা একেলগে ধৰক এই বিলখনৰ লগত প্ৰত্যক্ষভাৱে আপোনালোকে আত্মনিয়োগ কৰি থাকে আৰু তেতিয়াহ'লে এনে কিমানমান মহিলা সদস্য আছে ইয়াত? মহিলা গোটেই গাঁৱৰ মহিলাসকলে আছে। মহিলাসকলে জড়িত আছে আৰু এই প্ৰতি ঘৰ মহিলাই আছে। আহে, তেওঁলোকো আহে আৰু বিভিন্ন কাম বা এইবিলাকৰ কামত তেওঁলোকে আহে আৰু এনে কি কি মাছ ধৰে বাৰু ইয়াতে? ৰৌ, ঢেকেৰা। হয়, এইবিলাক ডাঙৰ ডাঙৰ মাছখিনি আপোনালোকে বিক্ৰী কৰি দিয়ে আৰু তাত কৰে। গতিকে এনে দাম কেনেকুৱা পায় বাৰু মাছৰ? 200-250 পৰা আৰম্ভ কৰি পুৰুষসকলে মানে সেইটো নিৰ্ধাৰণ কৰি দিয়ে আৰু কিন্তু মহিলাসকলেও তাৰমানে ধৰক সমানে মানে বিলখনৰ লগত কামবিলাকত সহায় কৰি দিওঁ আৰু কামবিলাকত এনেই মাছ বিক্ৰী ক্ষেত্ৰত মানে পুৰুষসকলে কৰে। এনেদৰে ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ গ্ৰাম্যাঞ্চলৰ পুৰুষ মহিলাসকলে মীন পালনৰ প্ৰতি আগবাঢ়ি অহাটোৱে যথেষ্ট আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। এনে প্ৰচেষ্টাত ৰাজ্যখন মীন উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে।
এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।